আজি যেহেতু এই বেবীহঁতৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত সত্ৰীয়া প্ৰগ্ৰেম আছে আৰু তাৰ কাৰণে ওলালোঁ আৰু এইফালে বেবী ৰেডি হ'ল আৰু ময়ো ৰেডি হ'লোঁ আৰু এইফালে আমাৰ মিঠু ৰেডি হ'ল আৰু ৰেডি হৈ তাই পূৰা মোবাইল চাই আছে। তাই যিহেতু এটা বৰগীতত নাচিব আৰু আমাৰ বেবীয়ে সত্ৰীয়া নাচিব আৰু গোটেই ৰুম ফেলাই থৈছোঁ, মেকআপ কৰিবলৈ লৈ গোটেইখন ফেলাই মেলি চেচ কৰি থৈ দিছোঁ আৰু আহি পেলাইহে হ'ব আৰু বতৰো যিহেতু বেয়া তাকে আমি যাবলৈ ওলাইছোঁ আৰু এতিয়া আমি যাম এতিয়া যিহেতু প্ৰগ্ৰেম আছে 5 বজাত। আজিৰ এই ভিডিঅ'টো মোৰ দিয়া দেৰি হ'ল যিহেতু এইটো আছিলে মে' 31 তাৰিখে, কিন্তু ইমান ধুনীয়াকৈ ভিডিঅ' কৰি সাঁচি ৰাখিছিলোঁ আৰু ভিডিঅ'টো নিদিয়াকৈ কেনেকৈ থাকোঁ, সেয়েহে মই আজি আপোনালোকলৈ এইটো ভিডিঅ'টো আগবঢ়াইছোঁ। ভাল লাগিলে লাইক কৰিব। ঠিক আছে, ৰেডি নে তুমি? চাওঁ পিছফালে চাওঁ। মেকআপটো কৰা কেনেকুৱা হ'ল নাজানো, যিহেতু ফাৰ্ষ্ট মেকআপ কৰিছোঁ সত্ৰীয়াৰ কাৰণে। দুইজনীকে মই ৰেডি কৰিলোঁ আৰু এয়া দেখিছেনে, দুইজনী ৰেডি হৈ গ'ল। আমি এতিয়া গাড়ীত উঠিলোঁ আৰু যিহেতু 5 বজাত আছে আৰু গাড়ী আহি পাই গ'ল আৰু আমাৰ লগত বহুত পেৰেণ্টছো আছে আৰু আমি একেলগে এখন গাড়ী ভাড়া কৰি লৈছোঁ আৰু এতিয়া আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ গৈ আছোঁ। একেলগে যেতিয়া যোৱা হয় নহয়, খুবেই কিবা এটা ভাল লাগে। অকলেতো সদায় গৈয়ে থাকোঁ, কিন্তু এনেকৈ গ্ৰুপ কৰি যোৱাত খুবেই ভাল লাগিছে। আৰু এতিয়া আমি আহি পালোহি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আৰু এতিয়া যিহেতু প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব, আহি আছে মানুহবিলাক। বহুতো গুণীজ্ঞানী ব্যক্তি আৰু উপস্থিত আছে, তেওঁলোকৰ চৰণত সেৱা জনাইছোঁ। শাস্ত্ৰীয় নৃত্যৰ সন্ধ্যা আজি আৰম্ভণি পৰিমাৰ্জিত ভাৱ ৰস। আজিৰ অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন আৰু বন্তি প্ৰজ্বলনৰ বাবে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি প্ৰৱৰ্তন কৰিছিলে আমাৰ সমাজে। এই কথাটো বহুতে নাজানে। গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ কৰ্মদক্ষতা আৰু ঐকান্তিক প্ৰচেষ্টাত সত্ৰ মহাসভাৰ ডিজিটেল পদ্ধতিৰ শুভাৰম্ভণি ঘটিছে। অসম সত্ৰ মহাসভাৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰাই তেওঁ এই উন্নতিৰ পদত সত্ৰ মহাসভাক দুপদত উপস্থিত থকা শ্ৰদ্ধাৰ পংকজ শইকীয়া ছাৰক আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। তেখেতক এখনি গোলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব মৃদংগৰ পৰিচালিকা নিজৰা ডেকা বৰুৱা। এখনি অংগবস্ত্ৰৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব নিজৰা ডেকা বৰুৱা আৰু এখন সম্বৰ্ধনা পত্ৰ। আমি পত্ৰখন পাঠ কৰিব ওলাইছোঁ। কণ্ট্ৰিবিউশ্যন টুৱাৰ্ড ছ'চাইটি ইন দ্য ফিল্ড অফ আৰ্ট। শাস্ত্ৰীয় নৃত্যৰ এতিয়া এটাৰ পিছত এটাকৈ পাৰফৰ্মেঞ্চ আৰম্ভ হৈছে আৰু ইয়াত দেখিছে এইটো এটা গ্ৰুপ নৃত্য আৰম্ভ হৈছে। যিহেতু ছংটো কপিৰাইটৰ কাৰণে মই দিব পৰা নাই আৰু ইয়াত দেখিছে আমাৰ মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা এই নৃত্য ভাগি আমাৰ কাৰণে কিমানেই গৌৰৱৰ বিষয় আৰু আমি সদায় এই সত্ৰীয়া নৃত্যক লৈ গৌৰৱান্বিত। আৰু এইটো আমাৰ বেবীহঁতৰ ডান্সৰ গ্ৰুপৰ হয় আৰু ইয়াত দেখিছে খুবেই সুন্দৰ আৰু খুবেই ভাল লাগিছে। যিহেতু ইয়াত বিভিন্ন স্থানৰ পৰা সকলো আহি পাৰফৰ্মেঞ্চ কৰিছে, যিহেতু
গোটেই ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছে আৰু এটাৰ পিছত এটাকৈ নৃত্য পৰিৱেশন কৰি সকলোবিলাক প্ৰগ্ৰেম খতম হোৱাৰ পিছত আৰু এতিয়া বঁটা প্ৰদান অনুষ্ঠান আৰম্ভ হ'ল যেহেতু প্ৰতিটো নৃত্যৰ কাৰণে সকলোকে একোটা বঁটা প্ৰদান কৰিছে আৰু এয়া এখন মানপত্ৰৰ লগতে গামোচা আদি বঁটা দিছে আৰু এয়া আমাৰ মিঠুহঁতকো দি আছে আৰু সকলোৱে নিজৰ নিজৰ বঁটাসমূহ এটাৰ পিছত এটা গ্ৰুপ কৰি লৈ আছে এয়া আমাৰ বেবী আৰু মিঠুৱেও বঁটা লৈ আছে কিয়নো এইটো এটা বঁটা যিটো তেওঁলোকে যিটো পৰিৱেশন কৰিলে তাৰ ওপৰত লোৱা বঁটা আৰু তেওঁলোকেও খুব ভাল পায় সেয়েহে আৰু এয়া দেখিছে আৰু ফটো এতিয়া লৈ আছে সকলোবিলাক ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব